ছাত্ৰ ছাত্ৰীসকলৰ উৎকণ্ঠাৰ অৱসান ঘটাই সেবাই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন নিৰ্ধাৰণ কৰিছে। অহা 6 জুন তাৰিখে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। 9 বজাৰ পৰা উপলব্ধ হ'বলগীয়া এই পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলে অফিচিয়েল ৱেবছাইট সেবাৰ resultassam.nic.in2020 এই ৱেবছাইট যোগে ৰোল নাম্বাৰ এণ্ট্ৰি কৰি ফলাফল অনলাইন যোগে ল'ব পাৰিব। এইবাৰৰ মাৰ্কশ্বিট অনলাইন যোগে পাব। আৰম্ভ কৰিব পাৰোঁ। সন্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, মই কোভিডলৈকে যোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব খুজিছোঁ, পিছত লগ পাই থাকে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমি 6 জুন তাৰিখে দিম। 6 জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। লগতে কোনো ছাত্ৰ ছাত্ৰীৰ বহীত নম্বৰ পোৱা কিবা সন্দেহ থাকিলে ৰি-ইভেলুৱেশ্যনৰ কাৰণে জুন মাহৰ লাষ্ট উইক নিৰ্ধাৰণ কৰা হৈছে, টেণ্টেটিভ ডেট। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণত 2-এটা ছাবজেক্টত ফলাফল ভাল কৰিবলৈ সক্ষম নহয়, অৰ্থাৎ কম্পাৰ্টমেণ্টেল পায়, তেখেতসকলৰ কাৰণে কম্পাৰ্টমেণ্টৰ ডেট ফাৰ্ষ্ট উইক অফ জুলাই মাহৰ প্ৰথম সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে। এই তাৰিখৰ বা সময়ৰ অলপ ইফাল সিফাল হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পৰৱৰ্তী সময়ত ন'টিফিকেশ্যন পাব।